Subscribe and hit the bell icon for get latest updates. Friends, আজি আমি লৈ আহিছোঁ এইচএছ ছেকেণ্ড ইয়াৰৰ বিহু বিষয়ৰ আৰু এটা চেপ্টাৰ আৰু যিটো বিহু বিষয়ৰ ছাত্ৰ ছাত্ৰীসকলে যিসকলে স্কিল ছাবজেক্ট হিচাপে বিহুটি লৈছিল ইয়াৰ আগৰ আমি এটা ভিডিঅ' লৈ আহিছিলোঁ আৰু আজি আমি সেই চেপ্টাৰৰে ইয়াত 2 নম্বৰ ইয়াত ভিডিঅ'টো লৈ আহিছোঁ ইয়াত যিটো চেপ্টাৰ নাম আছিলে বিহু বাদ্যৰ বিভিন্ন চেও চাপৰৰ শ্ৰেণী বিভাগ আৰু প্ৰকৃতি গতিকে এই চেপ্টাৰটোৰ পৰা আগন্তুক এইচএছ ফাইনেল এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তাক আজি আমি ভিডিঅ'টি যোগেদি দেখাম গতিকে ভিডিঅ'টি স্ক্ৰিপ্ট নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব আৰু পলম নকৰি আমি ফাৰ্ষ্ট ইয়াত যিখিনি টেক্সচুৱেল কুৱেশ্যন এনচাৰ আছিলে পেজ নম্বৰ 39ত সেই টেক্সচুৱেল কুৱেশ্যন এনচাৰখিনি লৈছোঁ তাৰপিছত থাকিব অতিৰিক্ত প্ৰশ্ন উত্তৰ গতিকে ফাৰ্ষ্টতে ইয়াত আমি টেক্সচুৱেল কুৱেশ্যন এনচাৰৰ ইয়াত প্ৰথম প্ৰশ্নটো লৈ আহিছোঁ ইয়াত প্ৰথম প্ৰশ্নটোত আছে বিহু বাদ্য বুলিলে কি বুজা বিহু বাদ্য বুলি ক'লে ৰঙালী বিহু উৎসৱৰ সময়ত গীত নাচৰ অনুষ্ঠানত ব্যৱহাৰ কৰা যিবিলাক বাদ্যযন্ত্ৰ তাকে কোৱা হয় বিহু বাদ্য সেই বিহু বাদ্যৰ ভিতৰত উল্লেখযোগ্য বিহু বাদ্যসমূহ হ'ল 5বিধ উল্লেখযোগ্য আছিলে সেয়া আছে ঢোল পেঁপা গগনা টকা আৰু সুতুলি এই কেইবিধৰ উপৰিও তাল আৰু বাঁহীৰ প্ৰচলন বহুলভাৱে ভালেমান দশক ধৰি চলি আহিছে তাৰ লগতে বিন ধূপটং বা ঢৌটং আৰু লগতে জেনটং আদি বাদ্যযন্ত্ৰও কিছুমান প্ৰচলিত হৈ অহা দেখা যায় এবাৰ 2 নম্বৰ কুৱেশ্যনটোত আছে যিকোনো তিনিটা বিহু বাদ্যৰ বিষয়ে চমুকৈ লিখা বিহু বাদ্য 5বিধ আছে তাৰ ভিতৰত উল্লেখযোগ্য 3বিধৰ বিষয়ে আমি ইয়াত উল্লেখ কৰিছোঁ ইয়াত প্ৰথমটো হ'ল ঢোলৰ ব্যৱহাৰ আৰু চেও চাপৰ পৰম্পৰাগতভাৱে ঢোল বাদ্য হুঁচৰিত ব্যৱহাৰ হৈ আহিছে ৰঙালী বিহুৰ সময়ত আন দুটা গীত নাচৰ অনুষ্ঠান ৰাতি বিহু আৰু গাভৰু বিহুত অতীজৰে পৰা ঢোল ব্যৱহাৰৰ প্ৰচলন হৈ অহা দেখা গৈছে কিন্তু সেইখিনি সময়ত যিটো ৰাতি বিহু পতা হৈছিলে গাভৰু বিহুৰ সময়ত ৰাতি ঢোলৰ ব্যৱহাৰ নাছিল কিন্তু পিছলৈ 2-4 অঞ্চলৰ ৰাতি বিহুত ঢোল ব্যৱহাৰ হ'বলৈ ধৰিলে প্ৰথম অৱস্থাত ঢোলৰ ব্যৱহাৰ নাছিল যদিও পিছলৈ ঢোলৰ প্ৰচলন হ'বলৈ ধৰিলে আৰু বৰ্তমান কালত ৰাতি বিহুৰ আৰ্হিত ডেকা গাভৰুৰ মুকলি বিহুতো ঢোলৰ ব্যৱহাৰ হৈ অহা দেখা গৈছে তদুপৰি বৰ্তমান কালত বিহুৱতীয়ে বিহু নাচ নাচোঁতেও বৰ্তমান সময়ত ঢোল সংগত কৰা হয় অৰ্থাৎ ঢোল নোহোৱাকৈ বিহুৱতীয়ে বিহু নাচ নানাচে বৰ্তমান সময়তো 2 নম্বৰটো হ'ল তাল বাদ্যৰ ব্যৱহাৰ ৰঙালী বিহুৰ 3টা গীত নাচৰ অনুষ্ঠানৰ ভিতৰত কেৱল হুঁচৰিতহে তাল বাদ্য অৰ্থাৎ পাতিতাল ব্যৱহাৰ কৰা হয় ঢোলৰ চাপৰৰ ধ্বনিৰ লগত খাপ খোৱাকৈ ধ্বনি উৎপন্ন কৰি বজোৱা হয় আধুনিক কালৰ ডেকা গাভৰুৰ মুকলি বিহুৱতী প্ৰতিযোগিতাতো তাল ব্যৱহাৰ কৰা হয় আন কথাত বিহুত প্ৰধানতঃ ঢোলৰ লগত তাল বজোৱা হয় 3 নম্বৰটো হ'ল বাঁহী বাদ্যৰ ব্যৱহাৰ বিহুৰ গীত নাচৰ অনুষ্ঠানত বাঁহী প্ৰধানতঃ বিহু গীতৰ লগত সংগত কৰি বজোৱা হয় যদিও কেতিয়াবা কেৱল বিহু নামৰ সুৰ বজোৱাও হয় বিহু নাম গাওঁতে স্কেলৰ সংগতি ৰখাৰ বাবে বাঁহী বিশেষ উপযোগী গাভৰু বিহুত কিন্তু বাঁহীৰ প্ৰচলন নাই আৰু বৰ্তমান কালত হুঁচৰি ডেকা গাভৰু দলীয় বিহু আৰু বিহুৱতীয়ে বিহু নাচ পৰিৱেশন কৰোঁতে আন বিহু বাদ্যৰ উপৰিও বাঁহী সংগত কৰাটো অতি প্ৰয়োজন হৈ আহিছে আৰু বৰ্তমান সময়তো প্ৰচলন হৈ থকা দেখা গৈছে গতিকে এইটো আছিলে 2 নম্বৰ কুৱেশ্যন এবাৰ আমি 3 নম্বৰ কুৱেশ্যনটো লৈ 3 নম্বৰত আছে হুঁচৰিত পৰিৱেশন হোৱা ঢোলৰ 4 প্ৰকাৰৰ চেওৰ বিষয়ে লিখা হুঁচৰিত পৰম্পৰাগতভাৱে কেইটামান নিৰ্দিষ্ট নাম তথা প্ৰকাৰৰ ঢোলৰ চেওৰ প্ৰচলন হৈ আহিছে সেইবিলাকৰ ভিতৰত বহুলভাৱে প্ৰচলিত চেও চাপৰৰ মূল পৰিচয় তলত দাঙি ধৰা হ'ল তাৰ ভিতৰত প্ৰথমটো হ'ল হুঁচৰি ঘোষাৰ চাপৰ হুঁচৰি মংগলধ্বনিৰ পিছতে হুঁচৰি ঘোষা আৰম্ভ হয় হুঁচৰি ঘোষাত বজোৱা ঢোলৰ চাপৰখিনি অসমৰ প্ৰায় সকলো অঞ্চলতে একে বুলিব পাৰি বোলৰ সামান্যহে ভিন্নতা দেখা যায় 2 নম্বৰটো হ'ল খৰা বা চুটি চেও এই চেও ঢোলৰ আনবিলাক চেওতকৈ চুটি অৰ্থাৎ কম সময়ৰ বাবে হয় সেইকাৰণে ইয়াৰ নাম হ'ল খৰা চেও ভালেসংখ্যক খৰা চেওৰ প্ৰচলন পৰম্পৰাগতভাৱে চলি অহাও দেখা গৈছে 3 নম্বৰত হৈছে বুঢ়া চেও বা কছাৰী চেও হুঁচৰিত ব্যৱহৃত সকলোবিলাক ঢোলৰ চেওৰ ভিতৰত বুঢ়া চেও বা কছাৰী চেও আটাইতকৈ বৈশিষ্ট্যপূৰ্ণ আৰু লগতে এইটো দীঘলীয়া গাঁওভেদে এক নিৰ্দিষ্ট চাপেৰে নাইবা বিশিষ্ট সুৰ কথা আৰু লয়ৰ বিহু নামেৰে এই চেও আৰম্ভ হয় তাৰপিছত এক নিৰ্দিষ্ট চেও বা বাজনা লেঠাৰিতে দুবাৰ বজোৱা হয় আৰু এই চেও বা বাজনাক মূল বাজনা বুলি কোৱা হয় 4 নম্বৰটো দীঘলীয়া চেও বেছ দীঘলীয়া তথা তুলনামূলকভাৱে বেছি সময় বজাই বাবে এই চেওক দীঘলীয়া চেও বুলি কোৱা হয় এই চেওত মাজে মাজে তালৰ একোটা আৱৰ্তন একাধিকবাৰ বজোৱা হয় আৰু তেনে আৱৰ্তনৰ সংখ্যা নিৰ্দিষ্ট নহয় এবাৰ 4 নম্বৰ কুৱেশ্যনটোলৈ ম'হৰ শিঙৰ পেপাৰ বোল আৰু চেওৰ বিৱৰণ দিয়া ম'হৰ শিঙৰ পেঁপা পৰম্পৰাগতভাৱে ৰাতি বিহু আৰু হুঁচৰিত প্ৰচলন হোৱা দেখা গৈছে বিভিন্ন বোল সৃষ্টি কৰি সুৰীয়াকৈ এই পেঁপাবিলাক বজোৱা হয় আৰু পেঁপাৰ বোলবিলাক বিভিন্ন ধৰণৰ আছিল তাৰ ভিতৰত উল্লেখযোগ্য হৈছে টি তে লি বা লে কি বা কে
তিথ বা তত, হি বা হে, ৰ বা অ, ত বা তা, ক, হু, লং, ধন, ল, ব, ক, ব, লু, লিটি, লিকি, তিহেতি, তিহেলুৱা ইত্যাদি। বিভিন্ন ধৰণৰ এনেকৈ মহৰ শিঙৰ পেপাৰ চেও দেখা পোৱা যায়। ঢোলৰ চেওৰে পেপাৰো চেও অৰ্থাৎ বিশেষ সাজোনৰ বিভিন্ন বোল লেঠাৰিতে বজোৱা বাজনা আছে। অৱশ্যে সেইবিলাকৰ প্ৰকাৰৰ বিষয়ে অদ্যাপি বহুলভিত্তিক বিশ্লেষণ বৰ্তমান সময়লৈকে হোৱা নাই। চুটিকৈ বজালে খৰা চেও আৰু দীঘলীয়াকৈ বজালে দীঘলীয়া চেও বুলি কোৱা হয়। পেপাৰ চেওক পেপাৰ লহৰ বুলিও কোৱা হয়। তদুপৰি কিছুমান অঞ্চলত হুবালি নামৰ এক বিশেষ চেওৰ প্ৰচলন হৈ আহিছে। পেঁপাত বিহুনাম বজোৱাটো পৰম্পৰাগতভাৱে চলি আহিছে। পেঁপাত বিহুনাম তিনি ধৰণে বজোৱা হয়। এই ধৰণ হৈছে পেঁপুৱাই পেঁপাত বিহুনাম একোফাকি বজোৱাৰ পিছত দলৰ বাকীসকলে সেই ফাকি বিহুনাম মুখেৰে গায়। আনটো ধৰণ হৈছে পেঁপাত এফাকি নাইবা কেইফাকিমান নিৰ্বাচিত বিহুনাম লেঠাৰিকৈ বজোৱা হয়। তৃতীয় ধৰণটো হৈছে নিৰ্দিষ্ট সাজোনৰ বোলৰ সমষ্টি বজোৱাৰ পিছত বিহুনামৰ ফাকি বজোৱা হয় আৰু পুনৰ নিৰ্দিষ্ট সাজোনত বোলৰ সমষ্টি বজোৱা হয়। আন কথাত পেপাৰ চেও একোটাৰ মাজত বিহুনামৰ ফাকিৰ সুৰো বুজোৱা হয়। এই তৃতীয় ধৰণে বজোৱা পেপাৰ চেওক হুৰালি চেও বুলি কোৱা হয়। এইবাৰ 5 নম্বৰ কুৱেশ্যনটোত হৈছে হুঁচৰিত কছাৰী চেও বা বুঢ়া চেওৰ প্ৰচলন কেনেকৈ হৈছিল চমুকৈ আলোচনা কৰা। হুঁচৰিত ব্যৱহৃত সকলোবিলাক ঢোলৰ চেওৰ ভিতৰত বুঢ়া চেও বা কছাৰী চেও আটাইতকৈ বৈশিষ্ট্যপূৰ্ণ লগতে বিস্তৃত। গাঁওভেদে এক নিৰ্দিষ্ট চাপৰ নাইবা বিশিষ্ট সুৰ, কথা, লয়ৰ বিহুনামেৰে এই চেও অতীতৰ পৰা আৰম্ভ হৈ আহিছে। তাৰ পাছত এক নিৰ্দিষ্ট চেও বা বাজনা লেঠাৰিতে দুবাৰকৈ বজোৱা হয় আৰু এই চেও বা বাজনাক মূল বাজনা বুলি কোৱা হয়। মূল বাজনাখন বজোৱাৰ পিছত এফাকি বিশিষ্ট সুৰ, কথা, লয়ৰ বিহুনাম গোৱা হয়। তাৰ পিছত একোখন নিৰ্দিষ্ট চুটি বাজনা বজাই পুনৰ মূল বাজনাখন বজোৱা হয়। এনে চুটি বাজনা সঁচাৰ বুলি কোৱা হয়। এনেকৈ মুঠ 11খন নিৰ্দিষ্ট সঁচাৰ আৰু প্ৰতিখন সঁচাৰৰ শেষত মূল বাজনাখন বজোৱা হয়। মূল বাজনাখন একোবাৰ বজোৱাক একোটাক পালচ বুলি গণ্য কৰা হয়। সেয়ে বুঢ়া চেও মুঠ 12 পালচৰ সমষ্টি বুলি ধৰে। আৰম্ভণিতে মূল বাজনাখন বজোৱাক এক পালচ আৰু 11খন সঁচাৰৰ লগত বজোৱা মূল বাজনা আৰু সঁচাৰৰ সমষ্টিক একো পালচৰে মুঠ 12 পালচ। কোনোৱে বুঢ়া চেও মুঠ 24 পালচৰ সমষ্টি বুলি ধৰে আৰু পিছে অধিকাংশ অভিজ্ঞই 12 পালচৰ সমষ্টি বুলি ধৰিব লাগে বুলি মত দিয়ে। প্ৰতিটো পালচৰ মূৰে মূৰে এফাকিকৈ নাইবা কেইফাকিমান বিশিষ্ট সুৰ, কথা আৰু লয়ৰ বিহুনাম গোৱা হয়। এই উদ্দেশ্যে শিৱ পাৰ্বতীৰ গীত, মণিৰাম দেৱানৰ গীত আদিৰ উপৰিও আন কিছুমান বিশেষ বিহুনামৰ প্ৰচলন কৰা দেখা যায়। মূল বাজনাখনত আৰু প্ৰতিখন সঁচাৰত বিহুৱাই নিৰ্দিষ্ট নাচন শৈলীত নাচে। এইখিনি নাচন শৈলী খৰা চেও, দীঘলীয়া চেও, বিহুনাম আদিত নচা বিহুৱাৰ সাধাৰণতে প্ৰচলিত নাচতকৈ ভিন্ন। মূল বাজনাৰ প্ৰতিখন সঁচাৰৰ নাচ সুনিৰ্দিষ্ট। এই মুঠ 12খন নিৰ্দিষ্ট নাচৰ প্ৰতিখন নাচৰে ছন্দে ছন্দে পদ সঞ্চালন, হস্ত সঞ্চালন আৰু দেহভংগীমা সুনিৰ্দিষ্ট তথা ভিন্ন। বৰ্তমান কালত গোলাঘাট আৰু যোৰহাট জিলাৰ গাঁওবিলাকৰ হুঁচৰিত পৰম্পৰাগতভাৱে বুঢ়া চেও, কছাৰী চেও প্ৰচলন হোৱা দেখা যায়। আজিৰ আধুনিক বিহুতলী হুঁচৰি প্ৰদৰ্শন কৰোঁতেও অসমৰ বিভিন্ন অঞ্চলত হুঁচৰি দলেও বুঢ়া চেওক 1 বা 2 পালচ পৰিৱেশন কৰা পৰিলক্ষিত হোৱা দেখা গৈছে। বুঢ়া চেওৰ মূল বাজনাৰ ক্ষেত্ৰত অঞ্চলভিত্তিক বিশেষ ভিন্নতা নাই যদিও অঞ্চল বা গাঁওভেদে সঁচাৰ হিচাপে বজোৱা বাজনাৰ ভিন্নতা দেখা গৈছে। এই ভিন্নতা মূলতঃ বোল আৰু বোলৰ সাজোনৰ। বাজনাৰ সামগ্ৰিক প্ৰকৃতি একেধৰণৰ। বুঢ়া চেওৰ অভিন্ন অংগ হিচাপে গোৱা ভালেসংখ্যক বিশিষ্ট বিহুনাম বৰ্তমান সময়তো প্ৰচলিত হোৱা দেখা গৈছে। পগলা পাৰ্বতী, মণিৰাম দেৱান, ফুল কোঁৱৰ, মণি কোঁৱৰ আদিত মালিতাও গোৱা হয়। তদুপৰি আন 2-4 মাৰিতাও বৰ্তমান সময়ত প্ৰচলিত হোৱা দেখা গৈছে। গতিকে এনেকৈ বুঢ়া চেও বা কছাৰী চেও অসমৰ বিভিন্ন ঠাইত প্ৰচলিত হোৱা দেখা গৈছে। এবাৰ 6 নম্বৰ কুৱেশ্যনটোত গাভৰু বিহুৰ বিহু বাদ্য কেইবিধমানৰ বিষয়ে চমুকৈ লিখা। গাভৰু বিহুত বিভিন্ন ধৰণৰ বিহু বাদ্য ব্যৱহাৰ কৰা হয়। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে গগনা বাদ্যৰ বোল আৰু লহৰ। গগনা গাভৰু বিহু আৰু ৰাতি বিহুৰ অন্যতম বিহু বাদ্য। আধুনিক কালৰ ডেকা গাভৰু মুকলি বিহু আৰু বিষ্ণুৱতী প্ৰতিযোগিতাৰো এক অবিচ্ছেদ্য বাদ্য। গগনাত আঙুলিৰে মৃদু আঘাত কৰি উশাহৰ জৰিয়তে তিতেও টিতে তিতেও সুৰধ্বনি তথা লহৰ সৃষ্টি কৰা হয়। গগনা লহৰ অতি বিশিষ্ট লগতে মধুৰ আৰু স্বৰূপীয় হোৱা দেখা যায়। এবাৰ টকা বাদ্য। টকা গাভৰু বিহু আৰু ৰাতি বিহুৰ অন্যতম বিহু বাদ্য। হুঁচৰিতো টকা ব্যৱহাৰ কৰা হয়। গাভৰু বিহু আৰু ৰাতি বিহুত দুবিধ টকা অৰ্থাৎ হাত টকা আৰু মাটি টকা পৰম্পৰাগতভাৱে চলি অহা দেখা যায়। কিন্তু হুঁচৰিত কেৱল হাত টকাহে ব্যৱহাৰ কৰা হয়।
দুইবিধ টকাৰ বোল মাত্ৰ এটা টক বা টক টক এই বোল উৎপন্ন কৰি বিহু নামৰ লগত সংগত কৰি টকা বজোৱা হয় আৰু টকাৰ সংগতে তাল লগতে ছন্দ ধৰি ৰখাৰ সহায় কৰে। তদুপৰি আন বিবাদ্য বজাওঁতেও টকা বজোৱা হয়। আধুনিক কালত ডেকা গাভৰু মুকলি বিহু, বিহুৱতী প্ৰতিযোগিতাৰ লগতে হুঁচৰিতো বিহু বাদ্য হিচাপে টকা বজোৱা দেখা যায়। এবাৰ ৩ নম্বৰটোত সুতুলি বাদ্যৰ বোল আৰু লহৰ। সুতুলিৰ ফুটা তিনিটাৰ মাজৰটোত ফুটাত ফু দি আৰু বাকী দুটাত আঙুলি বোলাই সুতুলি বজোৱা হয়। সুতুলিত বিহু নামৰ সুৰ তোলা হয়। তদুপৰি বিহু নামৰ লগত সংগত কৰিও ইয়াক বজোৱা হয়। দুই এখন গাঁৱৰ হুঁচৰিত কেতিয়াবা ভেকুলী, চৰাই চিৰিকটি আদিৰ মাতো সুতুলিত তোলে বুলি অভিজ্ঞ জ্যেষ্ঠসকলে এইটো উল্লেখ কৰিছে। পিছে এনেধৰণে বজোৱাটো বিহু অনুষ্ঠানৰ লেখৰ বাজনা বুলি সাধাৰণতে গণ্য কৰা নহয়। গতিকে এইখিনি হ'ল গাভৰু বিহুত ব্যৱহাৰ কৰা। প্ৰশ্নটোত আছিলে চমুদুকা, ইয়াত প্ৰথমটো আছে হুঁচৰি লহৰী। কিছুমান অঞ্চলৰ হুঁচৰিত লহৰী খেল বা লহৰী নাচ পৰিৱেশিত হৈ আহিছে। বিশিষ্ট গীত, নাচ, চাপৰৰ সংমিশ্ৰণত গঠিত এই হুঁচৰিৰ এক বিশেষ মনোগ্ৰাহী অংশ। এই নাচত গোৱা বিহু নামৰ লগত সংগত কৰা ঢোলৰ চাপৰ তথা বোলনি নিৰ্দিষ্ট আৰু লগতে তাকে লহৰী চাপৰ বা লহৰী বোলনি বুলি কোৱা হয়। ঢোলৰ সেই নিৰ্দিষ্ট চাপৰ আধাৰত লহৰী নাম গোৱা হয় আৰু ৰজিতা খোৱাকৈ নচাও হয়। শেষত বিশেষ চাপৰ চেও নাইবা খৰা চেও বজোৱা হয়। যোৰহাট আৰু গোলাঘাট জিলাৰ বুঢ়া বা কছাৰী চেওৰ পালচ এটা বজোৱাৰ পিছত বিশিষ্ট এফাকি বিহুনাম বিশিষ্ট সুৰ আৰু ঢোলৰ চাপৰত গোৱা হয়। ইয়াৰ পিছত বুঢ়া চেওৰ পালচ সংযোগ কৰি সামৰণি মৰা হয়। এইবাৰ পেপাৰ হুৰালি। পেঁপাত বিহুনাম বজোৱাটো পৰম্পৰাগতভাৱে চলি অহা দেখা গৈছে। পেঁপাত বিহুনাম তিনিধৰণে বজোৱা হয়। এটা ধৰণ হৈছে পেঁপুৱাই পেঁপাত বিহুনাম একোফাকি বজোৱাৰ পিছত দলৰ বাকীসকলে সেইফাকি বিহুনাম মুখেৰে গায়। আনটো ধৰণ হৈছে পেঁপাত এফাকি নাইবা কেইফাকিমান নিৰ্বাচিত বিহুনাম লেঠাৰিকৈ বজোৱা হয়। তৃতীয় ধৰণটো হৈছে নিৰ্দিষ্ট সাজোনত বোলৰ সমষ্টি বজোৱাৰ পিছত বিহুনামৰ ফাকি বজোৱা হয় আৰু পুনৰ নিৰ্দিষ্ট সাজোনৰ বোলৰ সমষ্টি বজোৱা হয়। আন কথাত পেঁপাৰ চেও একোটাৰ মাজত বিহুনামৰ ফাকিৰ সুৰ বজোৱা হয়। এই তৃতীয় ধৰণেৰে বজোৱা পেঁপাৰ চেওকে কোৱা হয় হুৰালি চেও। এবাৰ আহিলোঁ গ নম্বৰটোত কাঁহী ঘূৰোৱা চেও। কাঁহী ঘূৰোৱা চেও নাচনীয়ে কাঁহৰ কাঁহী লৈ নচাৰ বাবে নাম হ'ল কাঁহী ঘূৰোৱা চেও। হুঁচৰিত প্ৰচলিত এই চেওত বিশিষ্ট সুৰত বিহুনাম গোৱা হয়। বিহুনামৰ ঢোলৰ চাপৰত নাচনীয়ে হাতৰ তলু আৰু আন অংশত কাঁহী লৈ বিভিন্ন সুনিৰ্দিষ্ট ভংগীমাত এই নাচন কৰা দেখা যায়। অঞ্চলভেদে একাধিক কাঁহী ঘূৰোৱা চেও প্ৰচলিত হোৱা দেখা গৈছে। সেয়েহে হ'লেও চেওৰ প্ৰকৃতি ভিন্ন নহয়। বোল আৰু গঠনহে সামান্য ভিন্ন হোৱা দেখা যায়। এবাৰ ঘৰটোত ডেকা গাভৰু মুকলি বিহু ঢোলৰ চেও চাপৰ। গাভৰু বিহুত ঢোল ব্যৱহৃত নহয়। অতীজৰে পৰা ৰাতি বিহুটোত ঢোল ব্যৱহাৰ হোৱা নাছিল। পিছৰ ফাললৈ কিন্তু ২-৪ ঠাইত গাঁৱত ৰাতি বিহুত ঢোলৰ ব্যৱহাৰ হোৱাৰ কথা অনুসন্ধানে কয়। তদুপৰি ৰাতি বিহুত বজোৱা ঢোলৰ কোনো পৰম্পৰাগত চেও চাপৰ নাই। আধুনিক কালত প্ৰচলিত হোৱা ডেকা গাভৰুৰ মুকলি বিহু, বিহুৱতীয়ে ৰাতি বিহুৰ আৰ্হিত পৰিৱেশন কৰা বিহু আৰু বিহুৱতীয়ে বিহু নাচ নাচোঁতে ঢোলৰ চেও চাপৰ সংগত কৰাটো প্ৰচলন হ'বলৈ ধৰিলে। এই ক্ষেত্ৰত বিহু দলবিলাকে পৰম্পৰাগতভাৱে হুঁচৰিত প্ৰচলিত দীঘলীয়া চেও আৰু খৰা চেও বিহুৱতীক নচুৱাবলৈ ল'লে। আধুনিক বিহুতলীৰ প্ৰতিযোগিতা আৰু প্ৰদৰ্শনমূলক পৰিৱেশন নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰিবলগীয়া হোৱাৰ বাবে হুঁচৰিত পৰম্পৰাগতভাৱে বজোৱা দীঘলীয়া চেও আৰু খৰা চেও একোটা চোতালত পৰম্পৰাগতভাৱে মৰা হুঁচৰিতকৈ ছুটিকৈ তথা কম সময়ত বজোৱা হয়। তদুপৰি ২-৪টামান নতুনকৈ সৃষ্টি কৰা চেও বজোৱা পৰিলক্ষিত হৈছে। সেইদৰে দুটিমান বিশেষ চেও তথা চাপৰো সৃষ্টি হৈছে, বিশেষকৈ বিহুৱতীয়ে বিহু নাচ পৰিৱেশন কৰিবলৈ লোৱাৰ সময়ত, অৰ্থাৎ বিহু খোলা বা মঞ্চত প্ৰৱেশ কৰিবৰ উদ্দেশ্যে বজোৱা চাপৰ প্ৰচলিত হোৱাও বৰ্তমান সময়ত দেখা গৈছে। নিম্নলিখিত চেওৰ একোটিকৈ উদাহৰণ দিয়া। বুঢ়া বা কছাৰী চেওৰ এখন সঁচাৰ। বুঢ়া বা কছাৰী চেওৰ বিভিন্ন ধৰণৰ সঁচাৰ আছে। তাৰে এটা সঁচাৰৰ উদাহৰণ হ'ল ইয়াত ঘেন 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 ঘিনি টিঘেন ঘিতা টিঘেন দাও, টিঘেন দাও ঘেন খিতা টিঘেন দাও ঘেন। ইয়াত এছ দিয়া হৈছে। ইয়াত এছ খালী জেগা বুজাবৰ কাৰণে, এইটো খালী মাত্ৰা বুজাবৰ কাৰণে ইয়াত এছ ব্যৱহাৰ কৰা হৈছে। তাৰ লগতে টিঘেন দাও ঘেন খিতা টিঘেন দাও ঘেন। তাৰ লগতে থাকিব উৰু ঘেনাও 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 খিতা টিঘেন টাকি টাকি দাও। এইটো হ'ল বুঢ়া বা কছাৰী চেওৰ এখন সঁচাৰ। ঠিক তেনেদৰে পিছত খটোত আছিলে খৰা চেও। খৰা চেওৰ উদাহৰণ হ'ল ঘেন 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 চেনচাক, গুপ কুটি গুপ কুটি গুপ কুটি গুপ চাক, খিটখিটি 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 খিটচাক, খিটখিটি 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 খিটচাক, ঘেনখিটি ঘেনচাক টিঘেন নিটি ঘেনচাক, খিটচাক ঘেন ঘেন চেন। এইটো হ'ল খৰা চেওৰ উদাহৰণ।
এবাৰ আহিলোঁ ঢোলৰ দীঘলীয়া চেও। ঢোলৰ দীঘলীয়া চেওৰ এটা উদাহৰণ হ'ল ধিন টাকি ধিন টাকি ধিন টাকি টাক টাকি টাক টাকি টাক টাকি টাক টাকি টাকি বিঘেন টাক ঘূৰ ঘূৰ ঘেন টাক ধুম টাক টাক ঢুক ঢুৰু টাক টাক টাকি ৰিঘেন টাক ঘূৰ ঘূৰ ঘেন টাক গেগেনাকি গেগেন টাক ঘূৰ ঘূৰ ঘেন টাক গেগেনাক তালমিচি মিৰিদাও ধুম টাক টাক। এইটো হ'ল ঢোলৰ দীঘলীয়া চেও। টাকি গেন গেগেনাকি জেন বিঘেন টাক টাক আৰু টাক ৰিঘেন টাকি ঘেন ঘেন। গতিকে এনেকৈ ঢোলৰ দীঘলীয়া চেও প্ৰচলন হোৱা দেখা গৈছে। এবাৰ আহিলোঁ 4 নম্বৰটোত ঢোলৰ লহৰী চাপৰ। ঢোলৰ লহৰী চাপৰ এটা উদাহৰণ হ'ল উৰু তিন তিন ধিনি তিন উৰুৰ উৰু তিন তিন ধিনি তিন। এইটো হ'ল ঢোলৰ লহৰী চাপৰ এটা উদাহৰণ। এবাৰ আহিলোঁ হুঁচৰিৰ ঘোষাৰ চাপৰ। হুঁচৰিৰ ঘোষাৰ চাপৰ বিভিন্ন ধৰণৰ আছে। তাৰ ভিতৰত আৰম্ভণি চাপৰটো এনেধৰণৰ হ'ব ফ্ৰেন ঘ্ৰেন ঘ্ৰেনচাক 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 ঘ্ৰেন। হুঁচৰি ঘোষা গাওঁতে ধিমালয়ত বজোৱা চাপৰ উদাহৰণটো এনেধৰণৰ খিত্তা খিত্তা ঘ্ৰেন। আৰু হুঁচৰি ঘোষা গাওঁতে মধ্যম অংশত মধ্যলয়ত বজোৱা চাপৰ উদাহৰণটো হ'ল এনেকুৱা তাগুৰ গুৰু ঘ্ৰেন। হুঁচৰি ঘোষা গাওঁতে শেষৰ অংশত দ্ৰুত লয়ৰ বজোৱা চাপৰ উদাহৰণটো হ'ল ঘ্ৰেন যেন ঘেন ঘেন। আৰু হুঁচৰি ঘোষা গোৱাৰ শেষত বজোৱা চাপৰ উদাহৰণ হ'ল ঘেন খিঠি ঘেন চাকি 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 টিঘেনিটি ঘ্ৰেন টিঘেন চাক। এনেকৈ 3বাৰকৈ গোৱা হয়। গতিকে এইখিনি আছিলে হুঁচৰিৰ বিভিন্ন ধৰণৰ ঘোষাৰ চাপৰ আৰু তাৰ লগতে থাকিব এইখিনিও ঘেন খিঠি ঘেন চাকি 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 টিঘেন চাক ঘ্ৰেন ট্ৰাঘেন ঘেন চাক আৰু ঘ্ৰেন। গতিকে এনেকৈ বিভিন্ন অসমৰ ঠাইত হুঁচৰি ঘোষাৰ চাপৰ প্ৰচলন হোৱা দেখা গৈছে। গতিকে এইখিনি আছিলে টেক্সচুৱেল কুৱেশ্যন এনচাৰ। এবাৰ আমি লৈ আছোঁ চেপ্টাৰটি থকা অতিৰিক্ত কুৱেশ্যন এনচাৰখিনিলৈ। ইয়াৰ প্ৰথমটো আছে ৰঙালী বিহুৰ মুখ্য বাদ্যযন্ত্ৰ কোনবোৰ? ৰঙালী বিহুৰ মুখ্য বাদ্যযন্ত্ৰ হৈছে ঢোল, পেঁপা, টকা, গগনা আৰু তাল। ৰঙালী বিহুৰ দুবিধ আনুষংগিক বা গৌণ বাদ্যৰ নাম লিখা। এটা হ'ল সুতুলি আৰু এটা হৈছে বীণ। পালচ কাক বোলে? হুঁচৰিত ব্যৱহাৰ হোৱা চেও চাপৰসমূহ কিছুমান চুটি চুটি ছন্দেৰে গঠিত এই খণ্ডবোৰকে কোৱা হয় পালচ। কি কাৰণত হুঁচৰিত নৃত্য লয়লাস বা লাস্য ভাৱ মুকলি বিহুতকৈ তুলনামূলকভাৱে নিম্নমানৰ হয়? পুৰুষ নাচনীয়ে নচাৰ বাবে। হুঁচৰিত চেও চাপৰৰ প্ৰকৃতি কি ৰসত আধাৰত গঢ় লৈ উঠিছিল? বীৰ ৰসৰ। হুঁচৰিৰ ৰসৰ বহিঃপ্ৰকাশ কিহৰ? এবাৰ 6 নম্বৰটোত হুঁচৰিৰ ৰসৰ বহিঃপ্ৰকাশ কিহৰ জৰিয়তে ঘটে? নৃত্যৰ জৰিয়তে। ঢোলৰ কিছুমান চেও চাপৰৰ প্ৰকৃতি নিৰপেক্ষ হোৱাৰ কাৰণ কি? কাৰণ ইয়াক হুঁচৰি আৰু মুকলি বিহু উভয়তে পৰিৱেশন কৰা হয়। খৰা চেওৰ প্ৰকৃতি কি? খৰা চেওৰ প্ৰকৃতি হ'ল হঠাতে বা অকস্মাতে শেষ হৈ যোৱা অথবা আৱশ্যকতকৈ। এবাৰ 9 নম্বৰটোত খৰা চেও কোন শ্ৰেণীৰ চেও? খৰা চেও হৈছে নৃত্যধৰ্মী শ্ৰেণীৰ। খৰা চেও ক'ত ব্যৱহাৰ কৰা হয়? খৰা চেও কেৱল হুঁচৰি নাচত ব্যৱহাৰ কৰা হয়। খৰা চেও কাক বোলে? চুটি ছন্দেৰে গঠিত ঢোলৰ চেওকে কোৱা হয় খৰা চেও। হুঁচৰিৰ আদি চেও কি? হুঁচৰিৰ আদি চেও হৈছে বুঢ়া চেও। বুঢ়া চেওৰ বাদনশৈলীৰ বৈশিষ্ট্যবোৰ কি কি? বুঢ়া চেও পালচ পালচকৈ বজোৱা হয়। বুঢ়া চেওৰ প্ৰকৃতি আংশিক গীতিধৰ্মী হোৱাৰ কাৰণ কি? বুঢ়া চেওৰ চাপৰত কিছু অংশত তাল আশ্ৰয়ী বা নৃত্যধৰ্মী আৰু চেও চাপৰৰ পালচত কোনো কোনো অঞ্চলত লহৰী নচাও পৰিলক্ষিত হয় বাবে এই চেওৰ প্ৰকৃতি আংশিক গীতিধৰ্মী। লহৰী গীত কি? লহৰী গীত হৈছে গীত নৃত্য বাদ্যৰ সংমিশ্ৰণত গঠিত এক মনোগ্ৰাহী অনুষ্ঠান। লহৰী গীত কিহৰ আধাৰত গোৱা হয়? লহৰী গীত ঢোলৰ এক বিশেষ চেওৰ আধাৰত গোৱা হয়। লহৰীৰ খণ্ডৰ চেওৰ চাপৰ কি প্ৰকৃতিৰ? গীতিধৰ্মী প্ৰকৃতিৰ। হুৰালি কি? হুৰালি হৈছে ঢোল, পেঁপা আৰু গীতৰ সমাহাৰত চৌদিশ মুখৰিত হৈ উঠা হুঁচৰি এক আড়ম্বৰপূৰ্ণ নৃত্যাংশ। পেঁপাৰ হুৰালি চেও কোন বিভাগৰ অন্তৰ্গত? গীতিধৰ্মী বিভাগৰ অন্তৰ্গত। কছাৰী চেও কেতিয়া পৰিৱেশন কৰা হয়? নাম পদ সামৰাৰ পাছত কছাৰী চেও পৰিৱেশন কৰা হয়। তাৰপৰা আছে কছাৰী চেওত কোনবিধ বাদ্যক মূল উপজীব্য কৰি নৃত্য পৰিৱেশন কৰা হয়? তালক। 22টোত আছে কছাৰী চেও কোন বিভাগৰ অন্তৰ্গত? নৃত্যধৰ্মী বিভাগৰ। কাঁহী ঘূৰোৱা চেওৰ বৈশিষ্ট্য কি? কাঁহী ঘূৰোৱা চেওৰ বৈশিষ্ট্য হ'ল এজন বিহুৱাই মহিলাৰ পোছাক পৰিধান কৰি হাত, শিৰ, পিঠি, বাহু আদি অংগে অংগে কেইবাখনো কাঁহী লৈ নৃত্য কৰি ঢোলৰ চেওৰ তালে তালে হুঁচৰিত সাংগীতিক সৌষ্ঠৱ বৃদ্ধি কৰে। ডুমুনি চেওৰ প্ৰকৃতি কি ধৰ্মীৰ? ডুমুনি চেওৰ প্ৰকৃতিৰ তালাচ্ছয়ী বা নৃত্যধৰ্মীৰ। দীঘলীয়া চেও কোন চেওৰ অন্তৰ্গত? দীঘলীয়া চেও বাজনাধৰ্মী চেওৰ অন্তৰ্গত। হুঁচৰি আৰু মুকলি বিহু নাচৰ মৌলিক বাদ্য কি? হুঁচৰি আৰু মুকলি বিহু নাচৰ মৌলিক বাদ্য হৈছে পেঁপা বাদ্য। আৰু পেঁপা বাদ্যত কেইটা বোলনি বিন্ধা থাকে? 4টা। মুকলি বিহু মানে কাৰ বিহু? মুকলি বিহু মানে হৈছে ডেকা গাভৰুৰ বিহু। কাক কেন্দ্ৰ কৰি মুকলি বিহুৰ চেও চাপৰ সৃষ্টি হৈছিল? নাচনীক কেন্দ্ৰ কৰি। মুকলি বিহুৰ চেও চাপৰ কি চেও বুলি কোৱা হয়? নাচনী চেও। 31 নম্বৰত আছে নাচনী চেওৰ বৈশিষ্ট্য কি?
নাচনী স্বৰৰ প্ৰধান বৈশিষ্ট্যটো হ'ল চেওৰ লগত কোনো ধৰণৰ গীত পৰিৱেশন কৰা নহয়। আৰু নাচনী স্বৰৰ মূল উপলক্ষ্যটো কি? চৰম আনন্দ প্ৰকাশে হ'ল নাচনী স্বৰৰ মূল উপলক্ষ্য। নাচনী ওলোৱা চেও কি? নাচনীসকলে বিহুতলীলৈ নৃত্য ভংগীমাৰে ঢোলৰ তালে তালে প্ৰৱেশ কৰা বোলকে কয় নাচনী ওলোৱা চেও। পৰিৱৰ্তনকাৰী বোল বা ভাঙনি কাক বোলে? বিহু নৃত্যানুষ্ঠানত কোনো এটা খণ্ডৰ পৰা আন এটা খণ্ডৰ যেতিয়া দফা পৰিৱৰ্তন কৰি বজোৱা হয় তাকে কোৱা হয় পৰিৱৰ্তনকাৰী বোল বা ভাঙনি। পেঁপা বাদনৰ মৌলিক বিষয়বস্তু কি? নৃত্যানুষ্ঠানৰ নান্দনিক সৌষ্ঠৱ বৃদ্ধি কৰাই হ'ল পেঁপা বাদনৰ মৌলিক বিষয়বস্তু। তাৰপিছত হৈছে গাভৰু বিহুৰ মূল বাদ্য কি? গাভৰু বিহুৰ মেইন বাদ্য হৈছে গগনা। গগনাৰ স্কেল কিহৰ ওপৰত নিৰ্ভৰ কৰে? বতৰৰ বাতাৱৰণৰ ওপৰত। গাভৰু বিহু নৃত্যানুষ্ঠানত ব্যৱহৃত মৌলিক বাদ্যবিধ কি? সুতুলি বাদ্য। 39 হৈছে গাভৰু বিহু পালন অলংকাৰ কি? গীত। হুঁচৰিত কোনবিধ বাদ্যক মৌলিক বাদ্য হিচাপে ব্যৱহাৰ কৰা হয়? ঢোল, পেঁপা, গগনা, টকা আৰু তাল। হুঁচৰিত চেও কিহৰ মাধ্যমেৰে বিস্তাৰিত হয়? হুঁচৰিত চেও আৱৰ্তনধৰ্মী, মুক্ত, মিশ্ৰিত আৰু সংযুক্ত বোলৰ মাধ্যমেৰে বিস্তাৰিত হয়। গতিকে এইখিনি আছিলে বিহু বিষয়টিৰ চেপ্টাৰ নম্বৰটোৰ আগন্তুক এক্সামত আহিবলগীয়া অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ। ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ ভিডিঅ' এণ্ড স্ক্ৰীণত ইংলিছ, স্বদেশ অধ্যয়ন, পলিটিকেল ছায়েন্স, এডুকেশ্যন সকলো ভিডিঅ' আহি আছে। তাত গৈ আগন্তুক এক্সামৰ কাৰণে সাজু হ'ব পাৰে। আৰু যিসকলে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি আমাৰ পিছৰ ভিডিঅ'বিলাক পাবলৈ সক্ষম হ'ব। গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।